সো হে গাইস স্বাগতম জানাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল 4B ব্লগছ তো 4B ব্লগছৰ অন্য এটা ভিডিঅ'ৰ মাজত আপোনালোকক স্বাগতম জনাইছো। তো গাইস বহুত দিনৰ মূৰত মানে ভিডিঅ' বনবা অলছো আৰু এই ভিডিঅ'টো কি হবা যায় আছে বা কেনান হ'ব তো আকৌ মানে গম নাপাওঁ। তো এতিয়া বৰ্তমান গাটো ধুং গাটো ধুই কিনে ভালকৈ বনাই আছোঁ আৰু তো মানে গাইস বহুত দিন যিহেতু বনাব পৰা নাছিলোঁ আৰু মাজতে গাইস আমাৰ মানে পৰীক্ষা চলি আছিল। তো পৰীক্ষাৰ কাৰণেও মানে অলপমান স্থগিত ৰাখি দিলোঁ। তো তাৰে কাৰণে অলপ দেৰি হ'ল। তো ভিডিঅ' মাজতো দিয়া নাছিলোঁ, দিয়া নাই কাৰণ বেলেগ কাৰণ একো নাই। তো মানে কি হ'ল মোৰ মানে গাইজ এক্সিডেণ্ট এটা হ'ল। এক্সিডেণ্টটো হৈ কিনে মানে গাইজ ভৰিখন ভাঙিল। তো স্কিনত ফটোখন দি দিছোঁ চাওক একবাৰ। তো মানে ভৰিখন মানে ভাঙি প্লাষ্টাৰ কৰা আহিছিল। তো আৰু তাৰে কাৰণেও দিয়া নাছিলোঁ, বহুত দিন হ'ল এনেকৈ পৰি আছোঁ। তো বিছনাতে আৰু তো এতিয়া অলপমান সুস্থ সবল হৈছোঁ। তো হৈ কিনে বৰ্তমান এনে খোজ চোজ কাঢ়িছে। আৰু গাইজ আপোনালোকে অলপমান থাম্বনেইলখন চাই অনুমান কৰিব পাৰিছে বা ভিডিঅ'টো কেনেহেন হ'ব। আজি যিহেতু 31 ডিচেম্বৰ একদম বছৰৰ শেষ। তো তাৰে কাৰণে অলপমান ভিডিঅ' বনাওঁ। তো আৰু গাইজ এতিয়া বৰ্তমান জবা যিহেতু মামাৰ হাতে খাইছিলোঁ। তো এইবাৰো যাম বুলি ভাবিছোঁ তাকে, মানে আমাৰ মামাৰ হাতে মাতি আছে গাইজ। আজি যিহেতু ডাঙৰ খানাই হ'ব তাতে। তো তাকে গেলি যাম বঢ়িয়াকৈ, তাতে যাই খানা চানা খাম আৰু হ'ব এনজয়মেণ্ট এটা হ'ব। তো কৌশিকো ঘৰত আছে, কৌশিকো ভিডিঅ' দি আছে। তো চাব বঢ়িয়াকৈ। বৰ্তমান গা চা ধুই কিনে বঢ়িয়াকৈ আহি গ'লোঁ মানে ঘৰতে আৰু অলপ সময় ঘূৰা ঘূৰি কৰি। তো বৰ্তমান মোৰ আহি গ'ল আমাৰ পুৱাৰ কাঁহীখন। তো মানে মাংস দিয়ে খাই দিওঁ আজিও, যিহেতু ইয়াতে খানা হ'ব। তো ৰাতিও মানে মাংস আনিছে। চ' গাইজ ভাত চাত খোৱা হৈ গ'ল কমপ্লিট। তো বঢ়িয়াকৈ এতিয়া যি হাৰত মানে ঠাণ্ডা দিছি। তো এতিয়া বৰ্তমান ৰ'দত বহি কিনে অলপ ৰ'দ পুয়ে আছোঁ। তো আৰু কি কৰিম গাইজ, কাম বন নাই আৰু কেনে লাগছি জানি না, মানে কথাখিনি কম না নকম, কি কম কি নকম এনে লাগি আছে। মানে ভাবোঁ যিহেতু বহুত দিন মানে ভিডিঅ' বনবা মানে এটা পৰা নাই। তো তাৰে কাৰণে অলপমান মানে লাগি আছে উগুল থুগুল মনটো। মানে সেইটোৰ কাৰণে অলপ কথাগিলাখান কওঁতে অলপ কিবা কাৰণে হ'ব পাৰে। তো অলপমান চাব আৰু 2000 years later. বৰ্তমান আহি গ'লোঁ মামাথেৰ ঘৰ। তো মামাথেৰ ঘৰত মানে ৰাতিপুৱাতে কৈছোঁ যিহেতু মানে আজি যিহেতু খানা খাম। তো তাৰে কাৰণে গাইজ অলপ আহি গ'লোঁ বাৰু। বিশেষ একো কাম নাই, এনেই আজি ইয়াতে আহিও একে ঘুমাই কাম ঘুমাই আছোঁ বৰ্তমান। তো এইফালে নাই আৰু এইফালে অংকুৰ ভাই আছে। অংকুৰ ভাই কেনাই কি কৰি আছা? হা চিনেমা চাই আছা? গাইজ ইফালে চিনেমা চাই আছে, মই ইফালে মোবাইলটো দি পিটিকি আছোঁ। অলপ ভাবিলোঁ ভিডিঅ'টো অলপমান আগবাঢ়ি দিওঁ। হা আৰু ৰাতি গাইজ ভিডিঅ' বনাব লাগিব। বাকী গাইজ আজি যিহেতু ডিচেম্বৰ মানে লাষ্ট ডিচেম্বৰ 31 ডিচেম্বৰৰ খানা, আৰু তাতে মানে এতিয়া বৰ্তমান আমি তাতে যাই আছোঁ। আমাৰ মানে খুৰাহঁতে মানে বজাৰ চজাৰ কৰিব গৈছে বঢ়িয়াকৈ। তো এতিয়া মানে যিহেতু ভিডিঅ'টো ৰাতি খানাৰে, তো খানাৰ ভিডিঅ' যিহেতু এতিয়া খানাৰে আপোনালোকক বঢ়িয়াকৈ দেখাম। তো এতিয়া বৰ্তমান তাকে যাম অংকুৰ ভাই আৰু মই। তো যাই কিনে তাতে বঢ়িয়াকৈ লগ পাই আছোঁ। আৰু গাইজ কৌশিক এটামান ক্লিপ দিছে। তো কৌশিকৰ ক্লিপকেইটা বঢ়িয়াকৈ চাই লওকচোন আগে। তো এতিয়া বঢ়িয়াকৈ আন্ধাৰ হৈছে। এতিয়া অলপ মই বাহিৰত দেখি ফুৰিব যাওঁ। ফুৰিব যাই কিনে আপোনালোকক দেখাই আছোঁ ক'ত কেনে হৈছে। ঘৰত আহিলোঁ। এতিয়া দেউতাই চকত গেছি আজি বিশেষ দিনটোৰ কাৰণে, মানে আৰু বস্তু আনিব গেছি। মোক ফোন কৰি মাতিছি, এতিয়া মই চকত যাওঁ। তো ফাইনেলি গাইজ ঘৰ আহি পালোঁ। আৰু ঘৰত আহি বস্তুখিনি মই থলোঁ। আপোনালোকক মই নেখালোঁ আৰু চকত মই কি বস্তু আনিছোঁ। এতিয়া আপোনালোকক মই ঘৰত দেখাম মই কি বস্তু আনিছোঁ। আৰু আজি বিশেষ দিন বুলি আমাৰ ঘৰত আনিছি ব্ৰইলাৰ। আজি মানে মঙলবাৰ না, মায়েও নাখায়, দেউতা আৰু মইহে। সেইকাৰণে মানে ব্ৰইলাৰে আনিছে আৰু বেলেগ একো আনা নাই। এনে মানে আনে আৰু মাছো আনে, কিন্তু এইবাৰ মাংসই আনিছে। আৰু আজি মাংস মই ৰান্ধিম। মই দেখাম মোৰ মাংস বনোৱা প্লেচটো। এই চাওক বাৰীত দেখিন বঢ়িয়াকৈ ইয়াতে চৌকা টৌকাত বনি চনি লোৱা হৈছে। মানে চৌকাটো আগৰ পৰাই আছে দিয়কচোন। তাতে আমাৰ দেউতাই জুইকুৰা ধৰি দিছে মোক, মানে মই জুই ধৰিব বেয়া পাওঁ। জুই ধৰি দিছে ইয়াতে মই এই দিলোঁ বঢ়িয়াকৈ তেল দি কিনে এতিয়া পিঁয়াজখিনি গৰম হৈছে না চালোঁ। এতিয়া ইয়াতে পিঁয়াজ চিয়াজ গোটাই আছে, তে মছলা আছে। A few moments later. তো গাইজ মাংস ৰন্ধা হ'ল। আপোনালোকক নেখালোঁ আৰু মাংস ৰন্ধাটো একদম এতিয়া মানে 12টা বাজিল আৰু 12টা বাজি চাওকচোন ভাত খাব বহিছে আমাৰ ফাদাৰে।
মাদাৰে ভাত দি আছে, মাদাৰো বহিছি, ফাদাৰো বহিছি আৰু মোকো মানে ভাতৰ কাঁহীখন দিছে আৰু আপোনালোকক মই দেখাই আছোঁ মোৰ ভাতৰ কাঁহীখন। এই চাওক, এখন হৈছে মোৰ ভাতৰ কাঁহী, এই হৈছে মোৰ মাংস আৰু আজিৰ মানে আইটেম মানে হৈছে গাইছ মাংস, এই বজাৰৰ মাংস আপোনাৰ এই বাংনা পোৰা, এই চাটনি আৰু এই দালিও আছে। তো এই চাৰিটাই আৰু নলবেৰা ভাষাৰ বেঙনা চেঙনা সেয়ে ক'ব যাব দিয়ক আৰু সৰুৰ পৰাই যাতে বেঙনাই শিকছোঁ, বেঙেনাই শিকা নাই, বেঙনাই ক'ব যাব আৰু। তো ফাইনেলি ভাতটো খোৱা হ'ল, এতিয়াতে মানে একদম বিচনা চিচনা পাৰি কিনে ৰেডি, এতিয়া মই ঘুমাওঁ আৰু মোৰ ফালৰ পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ, যাতে 2024 দৰে 2025 বৰ্ষটো চবৰে যাতে ভালে ভালে যায়। আৰু মই ভিডিঅ'টো শেষ নকৰোঁ, ভিডিঅ'টো শেষ দিচালৈ কৰিব, ইয়াৰে পিছত ক্লিপকেইটা আমাৰ দিচালৈ দেখাব, তো ভিডিঅ'টো চাই থাকক। এতিয়া খানাৰ আয়োজন পুৰা চলি আছে আৰু এইফালে চাওক আমাৰ ৰান্ধনী পুৰা ৰান্ধিছে কেনাই বঢ়িয়া। আৰু এইফালে একদম ভাল ৰান্ধনী আমাৰ ইয়াতে পুৰা ৰান্ধনী চলি আছে আৰু এইফালে আঞ্জা কাটি আছে পুৰা কেনাই। অ' কেনাই ভাল না? আৰু এতিয়া বৰ্তমান ইয়াতে মানে গানৰ সেও চলি আছে আৰু এইফালে গান পুৰা লগাই দিয়া গৈছে আৰু যিহেতু পুৰা গান মানে গানটো লাগবই, গানটো মেইন আৰু এইফালে চলি আছে আৰু এতিয়া বঢ়িয়া খানা আৰু দেৰিকে দেখি আছো। এইফালে পৰা অংকুৰ ভাই এটা গান মাৰিব বোলে, কি গান মাৰে সিহে জানে আৰু। দে মাৰ অংকুৰ, বঢ়িয়া বঢ়িয়া মাৰ মাৰ। মাৰ কি গান মারব মার দিশাল গান মারি দে। এতিয়া বৰ্তমান মানে আমাৰ যিহেতু তাতে অলপ ডেন্স চেন্স চলি আছে, মই মানে এতিয়া গাইজ এটা গান মাৰিলোঁ, তো গানটো মাৰি কিনে গাইজ এতিয়া মই মানে মাত বোল নহয়, কিবা মাতটো সৰু সৰু লাগি গৈছে একদম, মানে কণ্ঠটো অলপ ঠিকেই আছে জানো মই, তো আৰু গাইজ অলপ দেৰিকৈ অলপ গান এটা মাৰিম, তো ভালেই লাগছি। আৰু এতিয়া অলপ বাহিৰলৈ আহিছোঁ যিহেতু মানে মোৰ গলটো একদম কেম্বা লাগিছে। আৰু আমাৰ অংকুৰ ভাই আছে, অংকুৰ ভাই নাই বঢ়িয়া বঢ়িয়া একদম আৰে আগৰ ক্লিপটোত দেখাই পাইছি, তো আমাৰ অংকুৰ ভাই এটা গান মাৰছি কেনাই বঢ়িয়া মানে গানৰ কেনা মানে গান মাৰিব নাই নিয়া ইমান মই সেই নাই নিয়া, বাকী আজি মাতটো পাইছোঁ হাতত, তো একদম মানে গান মাৰা একদম মানে ফিল পাইছোঁ, তো বাকী এই গান চানটো মাৰিব নাজানো আৰু মোৰ গলাটো কেনা আৰু আপোনালোকে জানিয়ে, বাকী আৰু কি কওঁ। আৰু মোৰ মানে গানটো মাৰি কিনে এতিয়া মানে মোৰ গলটো কিবা কেম্বা লাগছি, মানে এই ৰহ যি আছে হ'ব আৰু হাতত মানে মাইকটো আহিছে। ইফালে আমাৰ ৰান্ধনী পুৰা ৰান্ধি আছে। অ' কি ৰান্ধি আছ হা? মাছ হ'ব, মাছৰ কি হ'ব? ফিচকাৰী হ'ব নেকি? অ' কেনা হ'ব, খাব পৰা হ'ব না? বেলেগ হ'ব, অলপ টেঙা টাইপৰ হ'ব। আজি আমি জানো মানে ৰান্ধনী একদম ভাল ৰান্ধনী, একদম প্ৰাক্তন ৰান্ধনী, আৰু এইফালে বঢ়িয়া ৰান্ধি আছে পুৰা এইফালে গাইজ, আৰু এইফালে মাছ ভাজি আছে। অ' তুমি আৰু কি ৰান্ধ হা? মাছ ভাজি আছ নেকি? দা 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 লাগা লাগা।
গাইছ এই বঢ়িয়াকৈ ভাত চাত খোৱা হৈ গ'ল কমপ্লিট আমাৰ। তো গাইছ এই বছৰৰ এই লাষ্ট সাজটো লগে ভাগে গোটেইমানে খালোঁ। তো খাই লৈ এতিয়া বঢ়িয়া মানে যি খাইছোঁ গাইছ, খাইছে একদম মানে পেটটো যে ধৰিছে এতিয়া বৰ্তমান মানে কি ক'ম, পেটটো মানে আৰু গাইছ হাগা লাগি আহিছিল, হাগবেও যাব নোৱাৰিলোঁ। তো বঢ়িয়াকৈ খালোঁ দিয়ক। আৰু আপোনালোকৰ এই বছৰটো কেনেকুৱা গেল বা কেনাই গেল কমেণ্ট কৰি এটা কমেণ্ট কৰি জনাই দিব, বা কেনাহান কি চলিলাক বহুতৰ। মোৰ বাৰু মোৰ এই বছৰটোত বহুত কিবা কানি ঘটিল বা বহুত কিবা কানিয়ে গেল। তো একদম বেয়া গেছি আৰু মোৰ এই বছৰটো বহুতৰ বহুত ভাল হৈছে বা কিবা হৈছে এইটো গম নাপাওঁ। আৰু তো হেপী নিউ ইয়াৰ গাইজ। তো এতিয়া বাজিলে কেতিয়া বাজিলে অংকুৰ? 12টা বাজিল। হা 11টা 55। তো গাইজ 11:55 হ'ল। তো অংকুৰ কৈ দি কিন্তু মোৰ ফালৰ মানে পেট চেট উজি লৈছে, ক'ব পৰা নাই। বাকী মোৰ ফালৰ পৰা সকলোকে 2025ৰ শুভেচ্ছা দি দিলোঁ। আৰু একদম এডভান্স হেপী নিউ ইয়াৰ। মানে 5 মিনিট আছে কিন্তু এডভান্স হেপী নিউ ইয়াৰ। আৰু এই বছৰটো যাতে বঢ়িয়া চবৰে ভালে যায়, আৰু এই চবৰে ভাল হয় আৰু এই বছৰটো যিহেতু আমাৰো ভাল যায় বা আপোনালোকে ছাপোৰ্ট কৰিব। গাইছ বেলেগ আৰু বিশেষ একো কথা নকওঁ এতিয়া বৰ্তমান মানে কথা কোৱাৰ মুডত নাই একদম, বা একদম কথা ক'ব মানে কি ক'ম, কথা কোৱা আজি নৰিমেই নেকি। ভাতকেইটা খাই কিবা গেলো গেথো লাগছি, আৰু কমটো খোৱা নাই তো খোৱাটো বহুত দুখ দিছোঁ। আৰু এতিয়া বঢ়িয়াকৈ আপোনালোকক হেপী নিউ ইয়াৰ জনালোঁ। তো আগতীয়া মানে এই বছৰটো আপোনালোকৰ যিহেতু ভালে যায়, তো আমাৰো ভালে যায় তো কামনা কৰিব। আমাকো ছাপোৰ্ট কৰি যাব গাইজ, এনেকৈ ছাপোৰ্ট কৰিব। তো আৰু গাইজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰিব, ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আজিলৈ মানে জয় অসম গাইজ, জয় অসম, হেপী নিউ ইয়াৰ।